বৰ্তমান আমাৰ সমাজৰ ব্যাধি কি ৰোগ কি আমাৰ সমাজে অধপতনৰ ফালে যে গতি কৰিছে আচলতে ইয়াত কোনখিনি বিষয় এই যে আমাৰ সংস্কাৰ বিধি আছে বৰ্তমান সময়ত এই প্ৰতিটো সংস্কাৰে ইয়াৰ যি মহত্ব সেইখিনি ফালৰি কাটি ব্যৱসায়িক ভিত্তিতহে হৈছে অনলি ফৰ বিজনেছ নমস্কাৰ লুইতপৰি বিচাৰ দৃষ্টিত হিন্দু জীৱন পদ্ধতিত সংস্কাৰ ইয়াৰ আগে আলোচনা কৰা হৈছিল হিন্দু জীৱন পদ্ধতিত সমাজ জীৱনৰ লক্ষ্য মানৱ জীৱনৰ লক্ষ্য ব্যক্তি জীৱনৰ লক্ষ্য চাৰি পুৰুষাৰ্থ বৰ্ণ ব্যৱস্থা ইয়াৰ পিছতে সংস্কাৰ হিন্দু জীৱন পদ্ধতিত এই সংস্কাৰ কি বা ইয়াৰ আৱশ্যকতা বা ইয়াৰ প্ৰামাণিকতা কি আছে যে প্ৰথমতে আমি জানো যে সংস্কাৰ যি ইয়াৰ আগতে অকল সংস্কাৰৰ শব্দ সংস্কৃত শব্দৰ ওপৰতে এটা ভিডিঅ' বনোৱা আছে যে সংস্কাৰ শব্দটো হ'ল সংস্কৃত শব্দৰ পৰা অহা সংস্কৃত শব্দৰ অৰ্থ হ'ল সঠিকভাৱে কৰা তাৰ পিছৰ যিটো শব্দ হ'ল সেইটো হ'ল সংস্কাৰ সংস্কাৰ শব্দৰ অৰ্থ হ'ল বিকৃতি আঁতৰোৱা কাম যে সংস্কাৰৰ মূল উদ্দেশ্য হ'ল যে সংস্কাৰবান মানৱ নিৰ্মাণ কৰা তো বিকৃতি আঁতৰাই যে সংস্কাৰবান মানৱ নিৰ্মাণ কৰাই হ'ল সংস্কাৰৰ মূল উদ্দেশ্য যে সংস্কাৰ হ'ল যে মানৱৰ বিকৃতি নষ্ট হয় আৰু যেতিয়া বিকৃতি নষ্ট হয় ইয়াৰ ফলত মানৱ এজন প্ৰভাৱশালী বা জীৱন আনন্দময় তেতিয়াই হয় যে বিকাৰবোৰ নষ্ট হৈ গ'লে যে সংস্কাৰ হ'ল যি মনক যি মন যি আছে মনক শোধন কৰা কাম যে শোধন কৰাৰ কামেই সংস্কাৰ পদ্ধতিৰ মাধ্যমেৰে হয় তো বিকাৰ আঁতৰোৱা যে মনক আনন্দময় প্ৰভাৱশালী কৰিবৰ বাবে যে বিকৃতিবোৰ আঁতৰাৰ যি প্ৰক্ৰিয়া যিটো পদ্ধতি তো সেইটোকে সংস্কাৰ বুলি কোৱা হয় তো এই কাৰণে হিন্দু জীৱন পদ্ধতিত সংস্কাৰৰ এক বিশেষ মহত্ব বা এক বিশেষ প্ৰভাৱ আছে যে এতিয়া কথা হ'ল যে এই সংস্কাৰ হিন্দু জীৱন পদ্ধতিত বা হিন্দু দৰ্শন মতে যে সংস্কাৰ কিমান প্ৰকাৰ যে এতিয়া বিভিন্নজনে আৰু বিভিন্ন সময়ত এই সংস্কাৰ বিভিন্ন প্ৰকাৰৰ আছে যে আমাৰ গৌতম স্মৃতিত উল্লেখ পোৱা যায় যে 40 বিধ অৰ্থাৎ 40 প্ৰকাৰৰ সংস্কাৰৰ কথা উল্লেখ পোৱা যায় তাৰপিছত মহৰ্ষি অংগীৰাই আকৌ 25 বিধ অৰ্থাৎ 25 প্ৰকাৰৰ সংস্কাৰৰ কথা উল্লেখ পোৱা যায় বা উল্লেখ আছে তাৰপিছত মহৰ্ষি বেদব্যাসৰ মতে 16 প্ৰকাৰৰ সংস্কাৰ বিধি পোৱা যায় আৰু ইয়াৰ উপৰিও ক'তবা 48 প্ৰকাৰ আৰু ক'তবা আকৌ 10 প্ৰকাৰৰ সংস্কাৰ বিধিৰ উল্লেখ পোৱা যায় কিন্তু এতিয়া মহৰ্ষি বেদব্যাসৰ মতে যে সৰ্বমান্য স্তৰত সৰ্বভাৰতীয় স্তৰত যে 16 বিধ সংস্কাৰকে সৰ্বমান্যতা প্ৰদান কৰিছে আৰু সচৰাচৰ এই 16 বিধ সংস্কাৰ সৰ্বত্ৰ মানে সৰ্ব স্তৰত বা সকলোৱে কৰিব পৰা যে 16 বিধ সংস্কাৰৰ ব্যাপক প্ৰচলন আছে বা সেইটো সৰ্বমান্যতা প্ৰদান কৰিছে যে বাকি যিমান সংস্কাৰ আছে সেই সংস্কাৰবোৰ সকলো মানুহৰ ক্ষেত্ৰত সম্ভৱ নহবও পাৰে তো যি কি নহওক যে ইমান প্ৰকাৰ যে আমাৰ সচৰাচৰ জীৱন বা সমাজ ব্যৱস্থা 16 প্ৰকাৰৰ সংস্কাৰ ব্যৱস্থা আছে তেতিয়া এই 16 প্ৰকাৰ সংস্কাৰ ব্যৱস্থা যে উল্লেখ কৰা হৈছে যে এই সংস্কাৰৰ যে ইয়াৰ প্ৰভাৱ ইয়াৰ মহত্ব বা ইয়াৰ পৰিণাম বেলেগ বেলেগ প্ৰতিটো সংস্কাৰৰ মহত্ব প্ৰভাৱ পৰিণাম প্ৰতিটো সংস্কাৰৰে বেলেগ বেলেগ আছে একেই নহয় তে এতিয়া এই 16 বিধ সংস্কাৰ কি কি যে মহৰ্ষি বেদব্যাসৰ মতে যে 16 বিধ সংস্কাৰ হ'ল গৰ্ভধান পুংশ্ৰৱণ সীমন্ত উন্নয়ন জাতকৰ্ম নামাকৰণ নিষ্ক্ৰমণ অন্নপ্ৰসন্ন চূড়াকৰণ কৰ্ণবেদ বিদ্যাৰম্ভ যজ্ঞপবিত বেদ আৰম্ভ কেশান্ত সমাৱৰ্তন বিবাহ আৰু অন্ত্যেষ্টি যে এই যি 16 প্ৰকাৰৰ সংস্কাৰৰ কথা মহৰ্ষি বেদব্যাসৰ মতে সৰ্বমান্য পদ্ধতিতে উল্লেখ পোৱা মতে এই 16 প্ৰকাৰ ইয়াতে আকৌ অধিকো আছে এই মোক উল্লেখ কৰা মতে 48 প্ৰকাৰ 40 প্ৰকাৰ 25 প্ৰকাৰ 10 প্ৰকাৰ এনেকৈ বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ সংস্কাৰৰ বিধি বিধান উল্লেখ কৰিছে বা প্ৰচলন কৰিছে তো ইয়াৰ ভিতৰত মই 4টা শ্ৰেণী বিভাজন কৰিছোঁ বুজি পোৱাৰ সহজৰ কাৰণে প্ৰথম 3টা হ'ল জন্মৰ আগ মুহূৰ্তৰ যে গৰ্ভধান পুংশ্ৰৱণ সীমান্ত উন্নয়ন হ'ল যে জন্মৰ আগ মুহূৰ্তলৈকে তাৰপিছত 7টা হ'ল যে শিশু অৱস্থাত যে জাতকৰ্ম নামাকৰণ নিষ্ক্ৰমণ অন্নপ্ৰসন্ন চূড়াকৰণ কৰ্ণবেদ বেদ বিদ্যাৰম্ভ যে শিশু অৱস্থাত অৰ্থাৎ এইটো ভেটি নিৰ্মাণ অৱস্থা তাৰপিছত বালক অৱস্থাত আহি যায় যে যজ্ঞপবিত বেদাৰম্ভ কেশান্ত যে গড় দিয়া অৱস্থা তাৰপিছতো সমাৱৰ্তন বিবাহ অন্ত্যেষ্টি শেষৰ পৰ্যায়ত এতিয়া কথা হ'ল যে এই যে সংস্কাৰ বিধি একচুৱেলি আচলতে যে মানৱ জীৱন অৰ্থাৎ ব্যক্তি
জন্মৰ পৰা মানে জন্ম স্থিতিৰ পৰা মৃত্যুলৈকে কৰিবলগীয়া কিছুমান কাৰ্যহে জন্ম মানে সাধাৰণতে জন্ম স্থিতিৰ পৰা মৃত্যুলৈকে যে বিভিন্ন প্ৰভাৱ মহত্ব পৰিণামৰ বাবে কৰিবলগীয়া কিছুমান কাৰ্য তেনেকৈ চাৰিটা স্থিতিত অলপ যদি দেখা যায় এতিয়া জন্মৰ আগমুহূৰ্তত যে গৰ্ভধান আমি সকলোৱে জানো যে জন্ম ল'ব লগা হ'লে গৰ্ভ স্থিতিৰ বহুত দৰকাৰ এইটো বহুত বিষয়ে বিশ্লেষণ কৰাৰ আৱশ্যক নাই আৰু এইটোৱেই হ'ল চবতকৈ আটাইতকৈ মহত্বপূৰ্ণ কাৰ্য তো এইটো আমি সকলোৱে জানো তাৰ পিছৰ পৰ্যায়ত আহিব পুংস্ৰৱণ এতিয়া এই পুংস্ৰৱণ যে সাধাৰণতে যে গৰ্ভ স্থিতিৰ পৰা 3 মাহলৈকে বিশেষকৈ 3 মাহত সাধাৰণতে স্থিতিত থকা তেতিয়া আকাৰ লয় বা তেতিয়া শাৰীৰিক গঠনৰ প্ৰাৰম্ভ হয় যে এই সময়ত কিছুমান কাৰ্য থাকে কিছুমান এই সংস্কাৰ কিছুমান থাকে যাতে এই সময়ত এজন সুস্থ সবল বলৱান এনেকুৱা যাতে এটা আকাৰ লয় বা সেই কাৰণে এটা সংস্কাৰ পদ্ধতি কৰা হয় আৰু এই সময়ত যেহেতুকে এক আকৃতিলৈকে অংগ প্ৰত্যংগৰ নিৰ্মাণ হোৱা কাৰ্য প্ৰাৰম্ভ হয় তাৰ আগমুহূৰ্তলৈকে স্থিতিৰ পৰা সেইখিনি নহয় আৰু এই কাৰণে এইখিনি সময় অত্যন্ত অধিক মহত্বপূৰ্ণ যে আমি কেনেকুৱা বনাম কি ধৰণৰ হ'ব ইত্যাদি ইত্যাদি সেই বিষয়খিনি এইখিনি সময়ত আহি যায় যে 3 মাহৰ যিটো সময় থাকে সেইখিনি সময় এই কাৰণে ইয়াত এটা সংস্কাৰৰ বিধান আছে ইয়াৰ পিছত আহি গ'ল সীমান্ত উন্নয়ন এতিয়া সীমান্ত উন্নয়ন সাধাৰণতে যে বিষয়টো এনেকুৱা আছে যে এইখিনি সময়ত মন আৰু বুদ্ধিৰ চেতনা জাগৃত হয় এই সময়খিনিৰ পৰা তো এইখিনি সময়ত আৰু এটা বিষয় এনেকুৱা আছে যে 6 মাহ 8 মাহ 4 মাহ 6 মাহ 8 মাহ এইখিনি সময়ত সাধাৰণতে কি হয় যে আমাৰ ইন্দ্ৰিয় তাৰমানে বিদ্যুৎ শক্তিটো বহুত বেছি প্ৰবল হয় বহুত বেছি বাঢ়ি যায় আৰু সেই কাৰণে নষ্ট হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি থাকে আৰু এই কাৰণে এইখিনি সময়ত যে এই সংস্কাৰ সীমান্ত উন্নয়ন কৰা হয় যাতে এই যিটো শৰীৰৰ যিটো শিক্ষা উপক্ৰিয়া যিটো বিদ্যুতৰ প্ৰবল সেইটো যাতে কমি আহে আৰু যাতে সুৰক্ষিত থাকে আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে এইখিনি সময়ত যদি আমি 3জন ব্যক্তিৰ কথা উল্লেখ কৰোঁ বহুত স্পষ্ট হ'ব যে এজন হ'ল প্ৰহ্লাদ যে সেই নাৰদ মুনিৰ আশ্ৰমত ৰাখি পেলাই গোটেই তেওঁৰ যি নীতি শিক্ষাৰ পৰা শাস্ত্ৰ জ্ঞানৰ আদিৰ পৰা তাতে শিকিছে আৰু জন্ম হোৱাৰ পিছত কেনেকুৱা হৈছে যে পিতকৰ বিৰুদ্ধে যাব লগা হৈছিল 2 নম্বৰ হ'ল সুখদেৱ মাকৰ গৰ্ভৰ অৱস্থাৰ পৰাই গোটেই সকলো শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰিছিল তাৰপিছত অভিমন্যু যে চক্ৰবেহুৰ সময় কেনেকৈ যুদ্ধ কৰিব লাগে আৰু এনেকুৱা উল্লেখ পোৱা যায় যে কেনেকৈ ওলাব লাগে সেইখিনি সময় হৈ যোৱাৰ কাৰণে সেইখিনি শুনিব নোৱাৰাৰ কাৰণে তাতে মৃত্যু হ'ব লগা হ'ল তো এই যিখিনি এই 3জন ব্যক্তিৰ যে কথা কয় আচলতে এইখিনি সময়ত অতি সতৰ্ক বা অতি সাৱধানেৰে আৰু এই কাৰণে ইয়াত সংস্কাৰ মানে কৰিবলগীয়া কাম যে কি কৰিব লাগিব কি কৰিব নালাগে এই কথাখিনি গোটেইখিনি ইয়াত সাঙুৰ খাই থাকে যে কেনেকুৱা হ'ব ইয়াৰ চিন্তন স্বভাৱ আচাৰ আচৰণ নীতি ব্যৱহাৰ বাকী গোটেইখিনি বিষয় যে সেইখিনি হ'ল সীমান্ত উন্নয়ন যে সংস্কাৰ বিধি বা বিধান তো এইখিনি হ'ল জন্মৰ আগমুহূৰ্তলৈকে ইয়াৰ পিছত যেতিয়া জন্মপ্ৰাপ্ত হয় জন্মপ্ৰাপ্তৰ পিছতে জাতকৰ্ম বুলি এটা থাকে যে ওলোৱাৰ পিছতে প্ৰথম কথা হ'ল ৰাইজক জনোৱা তাৰপিছতে কিছুমান যে ওলোৱাৰ পিছত 3 দিনৰ ভিতৰত অলপ শুদ্ধিকৰণ বা অলপ কিছুমান সমাজত বা কিছুমান পন্থত যে ঘি মৌ অলপমান মুখত দিয়াৰ পৰম্পৰা অলপ শুদ্ধিকৰণ এনেকুৱা এটা কৰ্ম থাকে ওলোৱাৰ পিছত 3 দিনৰ ভিতৰত তো তাৰপিছত আহি যায় নামাকৰণ এইবোৰত বহুত বেছি ক'ব লগা বিষয় নাথাকে নামাকৰণ আমি সকলোৱে জানো যে নামাকৰণ ভাৰতীয় সনাতন হিন্দু জীৱন পদ্ধতিত যে ইয়াত যে জন্ম তিথিৰ লগত সাধাৰণতে নামাকৰণ কৰা হয় অৰ্থৰ কাৰণ আজিকালি দেখা যায় যে অৰ্থবিহীন নাম ৰখা হয় আচলতে হিন্দু জীৱন পদ্ধতিত তেনেকুৱা নহয় যে শুভ সংখ্যা গ্ৰহ নক্ষত্ৰ ৰাশি ইত্যাদিৰ লগত তেওঁৰ যি আগন্তুক দিনত ক্ৰিয়াকলাপ হোৱাৰ সম্ভাৱনা আছে তাৰ ওপৰত ভিত্তি কৰি তাৰ অৰ্থ নাম ওপৰত ভিত্তি কৰি নামাকৰণ কৰা হয় তাৰ এইটোক এটা সংস্কাৰ বিধি বুলি কোৱা হৈছে তো তাৰপিছত নিষ্ক্ৰমণ এতিয়া প্ৰায় 4 মাহমান সময় হিন্দু জীৱন পদ্ধতিত কি আছে যে এজন জন্মজাত শিশুক ঘৰৰ পৰা বাহিৰত নোলায় এটা নিষ্ক্ৰমণটো হ'ল মানে ঘৰৰ পৰা বাহিৰত ওলোৱা তেতিয়া বাহিৰত লৈ যায় ক'ৰবাত যাব লগা হ'লে লৈ যোৱা যে এই সময়ত মানে কি সাধাৰণতে ইয়াৰ আগমুহূৰ্তলৈকে ঘৰৰ ভিতৰতে থাকে তাৰপিছত যে আছে যে আমাৰ যি ভগৱান দৰ্শন অৰ্থাৎ মানে পঞ্চভূত ভূমি বায়ু আকাশ পানী জুই এইবোৰ প্ৰকৃতিৰ লগত তাৰমানে যে একাত্ম কৰাৰ বা প্ৰকৃতিৰ লগত মিলোৱাৰ যি কাৰ্য বাহিৰত ওলাই মাটিৰ লগত খেলিব বায়ুমণ্ডল আকাশ পানী ভূমি ইত্যাদি বিষয়ৰ লগত সেইকাৰণে এইটো এটা সংস্কাৰ নিষ্ক্ৰমণ বুলি কয় ঘৰৰ পৰা বাহিৰত ওলোৱা কিছু ৰীতি নীতি কিছু কাৰ্য বা কি কৰণীয় আছে কি সাৱধান অৱলম্বন কৰিব লগা আছে তো ইত্যাদি কাৰণ কি আগত থকাতে ইয়াৰ ইমিউনিটি পাৱাৰৰ পৰা আৰম্ভ কৰি ছাল বাকী যিখিনি আছে কোমল থাকে বা সশক্ত নহয় এইকাৰণে এইখিনি ব্যৱস্থা আছে নিষ্ক্ৰমণ বুলি কোৱা হয় এইকাৰণে কৈছে যে জাতকৰ্মৰ পৰা আৰম্ভ কৰি বিদ্যাৰম্ভলৈকে এইখিনি শিশু অৱস্থাত তাৰপিছত আহি যায় অন্নপ্ৰসন্ন
যে আমি সকলোৱে জানো যে জীৱ জীয়াই থকাৰ কাৰণে অন্ন অৰ্থাৎ খাদ্য হ'ল জীৱৰ প্ৰাণ খাদ্য অবিহনে যিহেতুকে জীৱ জীয়াই থাকিব নোৱাৰে সেইকাৰণে এইটো মোটামুটি 6-7-8 মাহ এনেকুৱা সময়ৰ ভিতৰত এইটো কাৰ্য কৰা হয় যে মুখত শুদ্ধ সাত্বিক অন্ন দিয়া হয় তাৰ পৰা অন্ন খোৱা আৰম্ভ কৰা যায় আমি সকলোৱে জানো এইটো প্ৰায় সমাজত আছে তো এনেকৈ অন্ন প্ৰসন্নৰ এটা সংস্কাৰ বিধি ব্যৱস্থা আছে কাৰণ কি তেতিয়াৰ পৰা শুদ্ধ সাত্বিক আহাৰ খুৱাই শৰীৰটো সুস্থ সবল কৰিবৰ কাৰণে এনেকুৱা বিধি ইয়াৰ পিছত আহি যায় চূড়াকৰণ সাধাৰণতে কি হৈছে যে 3 বছৰমান বয়সত প্ৰায় এইটো কাৰ্য এইটো সংস্কাৰ বিধি কৰে যে এতিয়া যিখিনি আমাৰ চূড়া সাধাৰণতে চুলিটো খুৰাই দিয়া হয় কাৰণ এইকাৰণে যে বহুত কীটাণু বা ইত্যাদি থাকিব পাৰে জন্মৰ পৰা আৰম্ভ কৰি পেলাই সেইখিনিক পেলাই দিয়াল আৰু এতিয়া খুৰাই দিয়াৰ লগে লগে যে চুলিৰ গুৰিটো আছে শক্ত হৈ বাঢ়ি যোৱাৰ এইটো খোৱা হয় ইত্যাদি এনেকুৱা কিছুমান আপোনাৰ কাৰণ আছে তো সেইকাৰণে এটা শুদ্ধিকৰণ শৰীৰটোক ধুৱাই বুৱাই 3 বছৰত সশক্ত হোৱা আৰম্ভ কৰে তো এনেকৈ এইটো এটা সংস্কাৰ বিধি আছে তো ইয়াৰ পিছত আহি যায় কৰ্ণবেদ অৰ্থাৎ আমি সকলোৱে জানো যে কাণ ফুটোৱাৰ লগে লগে সূৰ্য দেৱতাৰ পোহৰ ওলাই যায় ইয়াত ৰিং চিং পিন্ধোৱা হয় সাধাৰণতে ইয়াত এটা থেৰাপিৰ বিষয় এটা আহি যায় যে কাণ বা ইয়াত হেৰি কৰিলে এনেকুৱা মানে কি হয় যে আমাৰ যে মগজুৰ নিউৰনবোৰ কিছুমান নিউৰন সক্ৰিয় হয় এনেকুৱা পোৱা যায় যে কিছুমান নিউৰন এক্টিভ হয় আৰু যাৰ ফলত যে কি হয় যে এজন ব্যক্তি কোৱা মতে এনেকুৱা যে আগৰ দিনৰ মানে পঢ়া আদায় বা পঢ়িব নজনা ল'ৰা ছোৱালী শিক্ষকে কাণত ধৰাই থৈ দিছিল কাৰণটো কাণত ধৰা মানে ইয়াত যে য'ত হেঁচা যদি পৰে ইয়াৰ নাৰ্ভত যে আমাৰ কিছুমান মগজুৰ নিউৰন সক্ৰিয় হয় তেতিয়া মনত ৰখাত সহায় হয় বাৰু এইটো মই নাজানো কোনো এজনে কোৱাহে শুনিছোঁ হ'ব পাৰে কাৰণ সেইকাৰণে কাণ ফুটোৱা বা ইয়াত ৰিং পিন্ধোৱা যাতে অলপমান ওজন থাকি যায় হ'ব পাৰে এইকাৰণে এইটো এটা সংস্কাৰ বিধি আছে তো ইয়াৰ পিছত আৰম্ভ হয় বিদ্যা আৰম্ভ সাধাৰণতে 5 বছৰ সময়ৰ পৰা আমাৰ ভাৰতীয় হিন্দু জীৱন পদ্ধতিত বা সেই সময়ত এইটো সময়ত বা আজি যেনেকুৱা স্থিতি আছে আজিৰ পৰা 100 বছৰ পিছত এইটো সময় বেলেগ হ'ব যেনেকৈ এতিয়া 3 বছৰৰ পৰাই বিদ্যাৰম্ভ আৰম্ভ হৈ যায় তো যি কি নহওক তো বিদ্যাৰম্ভ যিহেতুকে আগন্তুক দিনত সেই ল'ৰাটো শিশুটো গঢ় দিয়াৰ কাৰণে শিক্ষাৰ যিহেতুকে আৱশ্যক আছে এই সময়ৰ পৰা অভ্যাসত পৰিণত কৰোৱা হয় শিশু অৱস্থাত সাধাৰণতে সেই সময়ত 5 বছৰৰ পৰা এতিয়া 3 বছৰৰ পৰা আমি জানো বিদ্যালয়ত পঠোৱা আৰম্ভ কৰে এই হ'ল বিদ্যাৰম্ভ ইয়াৰ পিছত আহি গ'ল যজ্ঞ পবিত্ৰ এটা যজ্ঞ পবিত্ৰ হ'ল উপনয়ন আমি সাধাৰণতে লগুণ দেশী ভাষাত মানে লগুণ লোৱা বুলি কওঁ এটা যজ্ঞ পবিত্ৰ সংস্কাৰটো এনেকুৱা বস্তু আছে যে এইটো সংস্কাৰ বা ইয়াত কৰণীয় কিছুমান কাম আছে সেইখিনি শিকোৱাৰ পৰাহে সাধাৰণতে যি আমাৰ ধাৰ্মিক কাৰ্য আছে ধাৰ্মিক কাৰ্য বা সমাজৰ যি ৰীতি নীতি আছে কৰাৰ কাৰণে এটা অনুমতি প্ৰদান কৰা হয় যে মান্যতা যে এতিয়াৰ পৰা তুমি এই যি ধাৰ্মিক কাৰ্য বা এইখিনি কাৰ্য কৰিব পাৰিব তো সেইটো এটা সংস্কাৰ তাৰ কাৰণে কি কৰণীয় থাকে কি অকৰণীয় থাকে সেইখিনি কোৱাৰ কাৰণে বা সেইখিনি এটা সংস্কাৰ বিধি সেইকাৰণে কয় যজ্ঞ পবিত্ৰ সংস্কাৰ বিধি ইয়াৰ পিছৰটো আহি গ'ল বেদাৰম্ভ তো বিদ্যাৰম্ভ আৰু বেদাৰম্ভৰ মাজত দুটা অলপমান পাৰ্থক্য আছে বিদ্যাৰম্ভ সেই জ্ঞান শিক্ষাৰ পৰা প্ৰাৰম্ভ কিন্তু বেদাৰম্ভ এনেকুৱা যে জ্ঞান প্ৰাপ্ত যে নিজৰ কৌশল বিকাশ আজিৰ ভাষাত যদি ক'ব লগা হ'লে যে কৌশল বিকাশ তাৰপিছতে যেনেকুৱা নিজৰ ৰুচি অভিৰুচি বিভিন্ন বিষয়ৰ বিভিন্ন কলাৰ যি জ্ঞান আহৰণ সাধাৰণতে এইখিনি সময়তে কৰা হয় ইয়াৰ কোনো নিৰ্দিষ্ট সময় নাই যদি সেইকাৰণে এই যি আপোনাৰ বৰ্ণ ব্যৱস্থা যি কৈ আছে যে ব্ৰাহ্মণ কি ব্ৰহ্মচাৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ ইত্যাদি বাল্যকালৰ পৰাই কৰিলে উপযুক্ত সময় তো বিদ্যাৰম্ভ সেই জ্ঞান আহৰণ তো বিভিন্ন বিষয় ইয়াত হ'ব পাৰে বিভিন্ন কলা কৌশলীৰ বিষয় হ'ব পাৰে বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ আৰু ইয়াৰ কাৰণে ক'ৰবাত থাকিব লাগিব কোনোবা শিক্ষানুষ্ঠানত সেই আগৰ সময়ত গুৰুকুল পাইছে বিভিন্ন বিদ্যালয়ত এনেকুৱা ব্যৱস্থাৰ দ্বাৰাই হয় ইয়াৰ পিছত সংস্কাৰ ব্যৱস্থা আছে কেশান্ত তো কেশান্তটো এনেকুৱা যোনে যি বিদ্যা শিক্ষা যি জ্ঞান আহৰণৰ কৰাৰ পিছত সেইটো আজিৰ যি বৰ্তমান ভাষাত মানে ডিগ্ৰী প্ৰদান সেইটো হ'ল আচলতে কেশান্ত ইয়াত ডিগ্ৰী প্ৰদান কৰাৰ আগতে যেনেকৈ গুৰুকুল ব্যৱস্থাত গা চা ধুৱাই কিছুমান কাৰ্য আছে সেই কাৰ্যখিনি কিছুমান কৰিবলগীয়া সেইখিনি কাৰ্য কৰাৰ পিছত যে আজিৰ পৰা যে এইটো বিদ্যা যোনে যি বিদ্যাৰ জ্ঞান আহৰণ কৰে সাধাৰণতে এইটো সমাপ্ত হ'ল যে এটা ডিগ্ৰী বা সেইটোৰ স্বীকৃতি প্ৰদান যে ইয়াৰ পিছত তুমি এইটো কাৰ্য কৰিব পাৰিবা এনেকৈ কেশান্ত বুলি এটা সংস্কাৰ বিধি আছে ঠিক কেশান্তৰ পিছে আৰু এটা আছে সমাৱৰ্তন সাধাৰণতে কেশান্ত সমাৱৰ্তন প্ৰায় লগালগিয়ে সেইটো হৈ যায় কাৰণ এইখিনি বয়সলৈকে সৰ্বোচ্চ 24-25 বছৰ হৈ যায় তো সমাৱৰ্তন হ'ল এনেকুৱা এইটো সহজতে বুজিব লগা হয় উপদেশ যেটা যি জ্ঞান আহৰণ কৰে যি বিদ্যা শিক্ষা যি অৰ্জন কৰে সেই অৰ্জন কৰাৰ পিছত যে কি কৰিব কেনেকৈ চলিব এতিয়া বাকি এটা বেলেগ জীৱন পদ্ধতিত সোমাই যাব যে এইখিনি হ'ল আচলতে বালকক গঢ় দিয়ে যেতিয়া এতিয়া গঢ় দিলে বিদ্যা শিক্ষাৰ দ্বাৰা এজন মানৱ জীৱনক যে গঢ় দিয়াৰ পিছত কৰণীয় কি আছে কি কৰিব নকৰিবলগীয়া আছে মানে এনেকৈ উপদেশ মানে দীক্ষান্ত কাৰ্যক্ৰম ক'তবা পোৱা যায় যে এনেকৈ উপদেশমূলক এটা সংস্কাৰ কাৰ্যক্ৰম কৰা হয় যে উপদেশ যে সঠিক মাৰ্গদৰ্শন যে কেনেকৈ চলিব কেনেকৈ কৰিব লাগিব এই বিষয়টো সমাৱৰ্তন কাৰণ ইয়াৰ পিছতে এটা গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব
কাৰণ বহুতে গাৰিষ্ঠ জীৱনত প্ৰৱেশ কৰা এইটো সাধাৰণতে সত্য আৰু সন্যাসী সৰুৰ পৰাই হৈ নাযায় তো গাৰিষ্ঠ জীৱনত প্ৰৱেশ সেইটোক কয় সমাৱৰ্তন উপদেশমূলক বিদ্যা শিকা তো এইখিনিলৈকে বালক অৱস্থালৈকে গঢ় দিয়া জন্মৰ আগমুহূৰ্তত শিশু অৱস্থা বালক অৱস্থাক গঢ় দিয়ালৈকে সাধাৰণতে এইখিনি দ্বিতীয়তে 22 23 25 বছৰলৈকে হৈ যায় তো সমাৱৰ্তনৰ পিছত আহি যায় বিবাহ মানে গাৰিষ্ঠ জীৱন তো গাৰিষ্ঠ জীৱনৰ বিষয়ে আগতে এটা ভিডিঅ'ত কৈছে যে আমি সকলোৱে ইয়াৰ অৱগত যে সাধাৰণতে কি আছে যে ইয়াত সংস্কাৰ এই কাৰণে এইটো এটা ব্যৱস্থা আছে যে গাৰিষ্ঠ জীৱন আমি কিহৰ কাৰণে কৰিব লাগে ইয়াৰ ডাঙৰ মহত্ব বা উদ্দেশ্য আছে যে পশু পক্ষী নিচিনা হ'ব নালাগে বেলেগ জীৱ জন্তু নিচিনা হ'ব নালাগে মানৱৰ নিচিনা হ'ব লাগে ৰাষ্ট্ৰ হিতায়াৰ্থে হ'ব লাগে সমাজ মংগলাৰ্থে হ'ব লাগে তো এনেকুৱা সংস্কাৰ বিধি কিছুমান কাৰ্য আছে কৰণীয় কাম আছে ইয়াৰ পিছত অন্তস্থ একেবাৰে শেষত এই যি জীৱন সমাপ্ত মৃত্যু বা দেহান্ত যি আত্মা মানে শৰীৰৰ পৰা আত্মা ওলাই যায় তে ওলাই যোৱাৰ পিছত কিছুমান কৰণীয় কাৰ্য থাকে সংস্কাৰ থাকে পৰিয়ালত বহুদিন থাকি গ'ল পৰিয়ালৰ বংশ ইত্যাদি বিষয়ৰ কাৰণে সক্তাপ এনেকুৱা কিছুমান সংস্কাৰৰ বিধি থাকে বা সেইটো কৰাৰ দৰকাৰ আছে বিভিন্ন সমাজত বিভিন্ন ধৰণৰ হয় সেই ইমানখিনি থুলমূলকৈ একেবাৰে কম সময়ত বেছি বহলাই এই বিষয়বোৰ ক'ব গ'লে বহুত দীঘলীয়া এটা ভিডিঅ' হ'ব তো সেইকাৰণে একেবাৰে কম সময়ত দুই এটাকে পণ কৰাৰ কাৰণে প্ৰয়াসহে মাত্ৰ কৰিছোঁ কাৰণ যে সংস্কাৰ বিধি আমাৰ হিন্দু জীৱন পথে অত্যন্ত আৱশ্যক আছে যে এই আৰম্ভণিতে কৈছে যে বিকৃতি আঁতৰোৱা বিকাৰবোৰ আঁতৰাই যে এক প্ৰভাৱশালী বা আনন্দময় জীৱন কৰিবৰ কাৰণে মনক শোধন কৰাৰহে এইবোৰ কাৰ্য কাৰণ কি আজিকালি দেখা গৈছে যে এই সংস্কাৰ বিধিবোৰ ঠিকমতে নোহোৱাৰ কাৰণে কি হৈছে যে জীৱনৰ যি উদ্দেশ্য আছে সেই উদ্দেশ্যৰ পৰা আমি ফালৰি কাটিব লগা হৈছে যেতিয়া শিশু অৱস্থালৈকে এটা ধৰি লওক নিজে ইমান বোধ নহয় কিন্তু বালক অৱস্থাৰ পৰা সেই শিশু অৱস্থাৰ পৰা গঢ় দি বালক অৱস্থা এই সংস্কাৰ মাধ্যমলৈ যেনেকৈ আমি গঢ় দিম আগন্তুক তেনেকৈ চলিব বিভিন্ন সংস্কাৰ মাধ্যম আচলতে এই সমাৱৰ্তন বিবাহ অন্ত্যেষ্টিক্ৰিয়াৰ মাজত আৰু বহুত সংস্কাৰ ব্যৱস্থা আছে সেইখিনি সাধাৰণতে কৰা নহয় বা সৰ্বসাধাৰণৰ কাৰণেও উপযোগী নহয় তো ইয়াতে এটা কথা হৈছে এই যে সংস্কাৰবোৰ বৰ্তমান আমাৰ সমাজৰ ব্যাধি কি ৰোগ কি আমাৰ সমাজে অধপতনৰ ফালে যে গতি কৰিছে আচলতে ইয়াত কোনখিনি বিষয় এই যে আমাৰ সংস্কাৰ বিধি আছে বৰ্তমান সময়ত এই প্ৰতিটো সংস্কাৰে এই যে 16 সংস্কাৰ প্ৰতিটোৱে হয় কিন্তু আৰু প্ৰতি ঘৰতেই হয় হিন্দু সমাজৰ প্ৰতি ঘৰতেই হয় কিন্তু এই বস্তুটো কি হৈছে যে সংস্কাৰৰ যিটো উদ্দেশ্য ইয়াৰ যি মহত্ব ইয়াৰ যি কৰণীয় যি কাৰ্য কি আছে কেনেকৈ সেইখিনি ফালৰি কাটি ব্যৱসায়িক ভিত্তিতহে হৈছে অনলি ফৰ বিজনেছ যে আমিও ইয়াৰ কাৰণে বহুত ডাঙৰ এটা আৰ্থিক ক্ষতি বা আৰ্থিক ব্যয় এটা কৰিব লগা হয় যিখিনি অনাৱশ্যক কোনো সংস্কাৰ বৃদ্ধিত এনেকুৱা কোৱা নাই এনেকৈ কৰিবও দিয়া নাই কিন্তু যিখিনি ন্যূনতম সেইখিনি কৰিব দিছে ইয়াৰ অৰ্থ এইটো নহয় যে বৰ্তমান যেনেকৈ এইখিনি যি সংস্কাৰ ব্যৱস্থা যি পালন কৰা যি আমি দেখা পাওঁ সেইখিনি নহয় আৰু এই কাৰণে যে আমি সংস্কাৰৰ বিধিৰ পৰা ফালৰি কাটি যোৱাৰ ফলত যে একটো হ'ল আৰ্থিক হেৰাছমেণ্টৰ পৰা আৰম্ভ কৰি বাকী যি আমাৰ জীৱনৰ উদ্দেশ্যৰ পৰা ফালৰি কাটাৰ মূল অৰ্থই হ'ল মোৰ কাৰণে হ'ল এইটো হিন্দু সমাজৰ পতনৰ কাৰণে হ'ল এইটো যে জীৱনৰ উদ্দেশ্যৰ পৰা আমি ফালৰি কাটি কেৱল আৰু কেৱল আনন্দময় উৎসৱময় আৰু ব্যৱসায়িক ভিত্তিতহে চলি আছে সেইকাৰণে যদি শুনা যে এই কাৰণে সংস্কাৰ হিন্দু সমাজৰ জীৱন পদ্ধতিত এই হ'ল সংস্কাৰ ব্যৱস্থা তো এই সংস্কাৰ ব্যৱস্থা সঠিকভাৱে চলাই ৰখাৰ আমাৰ প্ৰতিজনৰে দায়িত্ব যি আমাৰ বেদৰ মতে যি আমাৰ শাস্ত্ৰৰ মতে কৈছে সেইখিনি প্ৰচলন কৰিব লাগে আৰু ইয়াতে অৰ্থনীতিৰ পৰা আৰম্ভ কৰি যে মানৱ জীৱনৰ যি পথৰ পৰা ফালৰি তেতিয়াহে নাকাটিব তেতিয়া ঠিকমতে চলিব তেতিয়াহে সংস্কৃতি মানে হ'ল সঠিকভাৱে কৰা সঠিক ৰাস্তাত যোৱা তেতিয়াহে বিকৃতিবোৰ আঁতৰিব ইয়াতহে জোৰ দিব লাগে বিকৃতি আঁতৰোৱা মনক শোধন কৰা যে বিকাৰবোৰ আঁতৰোৱা সেইটো হ'ল সংস্কাৰ বিধিৰ আচল উদ্দেশ্য ব্যৱসায়িক ভিত্তিত নহয় ব্যৱসায়িক ভিত্তি কৰিব লগা হ'লে আমাৰ হিন্দু সমাজ আৰু বেছি জুৰুলা হ'ব ইয়াত কোনো দ্বিমত নাই বা ইমানখিনিয়ে কম সময়ৰ ভিতৰত যে হিন্দু জীৱন পদ্ধতিত সংস্কাৰ যি বিষয় আছে তো ইমানতে সমাপ্ত নমস্কাৰ ধন্যবাদ ভাৰত মাতা কি জয়